হেল্ল' এভৰিৱান ৱেলকাম টু ইকোহিপাত সকলোকে এটি নতুন ক্লাছলৈকে আকৌ এবাৰ স্বাগতম জনাইছো আজিৰ এই ক্লাছটোত আমি আলোচনা কৰিবলৈ গৈছো আৰআৰবি গ্ৰুপ ডি যিটো এক্সাম আমাৰ বৰ্তমান চলি আছে আৰু সেই এক্সামটোৰ কাৰণে কেতিয়াবা 50টা ইম্পৰ্টেন্ট কুৱেশ্যন মেথমেটিক্সৰ ফালৰ পৰা আৰু ৰিজনিঙৰ দুইটাৰ মিলি পেলাই কম্বিনেশ্যন থাকিব ইয়াতে 50টা ইম্পৰ্টেন্ট কুৱেশ্যন আমি ডিসকাশন কৰিম আজিৰ এই ক্লাছটো পাৰ্ট 1 হ'ব আমি এনেকৈ 50টা কুৱেশ্যন বহুত সোনকালে 4-5টা ক্লাছৰ ভিতৰত কমপ্লিট কৰি দিম আৰু ইয়াতে আমি যিকেইটা কুৱেশ্যন আলোচনা কৰিম আমি চেষ্টা কৰিছো যাতে গোটেইকেইটা কুৱেশ্যন এক্সামত কমন কৰক আৰু এক্সামৰ কাৰণে খুব ইম্পৰ্টেন্ট কুৱেশ্যন খিনিহে ইয়াতে কৰা হ'ব ঠিক আছে যদি কোনোবাই মেথছত একদমে মেথছত টান পায় তো সিহঁতৰ কাৰণে এই ক্লাছটো বহুত বেছি বেনিফিচিয়েল হ'ব কাৰণ কম সময়ৰ ভিতৰত কেইটামান কমন কুৱেশ্যন ইয়াতে দেখিব এইটো প্ৰথমটো কুৱেশ্যনৰ সৈতে আগবাঢ়িছো এনে কৈছে the mark price of a bed is rupees 517 এখন কিতাপ এখনৰ লিখা দাম আছে 517 টকা লগতে কি কৈছে which is 30% above the cost price কিনা দামতকৈ সি 30% বেছি আমাক কৈছে যদি প্ৰফিট পাৰ্চেন্টেজ 2% হয় তেতিয়াহলে ফাইন্ড দ্য ডিসকাউন্ট পাৰ্চেন্টেজ আমাক কৈছে ডিসকাউন্ট কিমান পাৰ্চেন্টেজ দিছে বুলিবা মই এটা অপচনছ বিলাক ৰাখা নাই তো তোমালোকে মেইনলি মেথডৰ ওপৰত ফোকাস কৰা যে কেনেকৈ আমি মেথড ফলো কৰিছো বা কেনেকৈ কুৱেশ্যনটো সলভ কৰিছো বাকি এক্সামৰ অপচনছ থাকিব কাৰণে আৰু বেছি ইজি হ'ব আমাৰ এনসাৰটো উলিয়াব আৰে আমাক কৈছে 517 টকা যিটো দাম হয় চাবা দে আমি আৰআৰবি এক্সামত ইমান বেছি টাইম নাপাও যে প্ৰতিটো কুৱেশ্যন বহুত বেছি ডিটেইলছত কৰিম অলপমান স্মাৰ্ট মুভ খেলিব লাগিব এটা কৈছে 30% বঢ়াই থোৱাৰ পাছতহে এইটো দাম হৈছে মানে আমি এনেকৈ ক'ব নোৱাৰিম জানো যে 130% সমান 517 টকা নিশ্চয় পাৰিম 130% সমান 517 আমাক কৈছে ইয়াতে টোটেল লাভ কিমান হৈছে লাভ হৈছে মাত্ৰ 2% ঠিক আছে মাৰ্ক প্ৰাইস আছিল 517 টকা 2% মাত্ৰ লাভ হৈছে তো আমি এনেকৈ ক'ব পাৰো যে 130% সমান হৈছে 517 ইয়াৰে পৰা যদি আমি 100% উলিয়াব বিচাৰো কি হ'ব 100% উলিয়াব বিচাৰিলে আমি এনেকৈ লিখিব লাগিব 517 ডিভাইডেড বাই 130 কাৰণ 130 ইপিনে গলে কি হ'ব হৰণ হ'ব লগতে 100% উলিয়াব লাগে ন পূৰণ এটা 100 কৰিব লাগিব এইটো কৰিলে আমাৰ ওলাব 100% yes আৰু 100% সমান কি ওলাই গ'ল বা তোমালোকৰ যদি এইখিনি বেছি কনফিউজন হৈছে এটা কাম কৰা এটা বেছি ইজি লাগিব যদি আমি 1% উলিয়াব বিচাৰো তেতিয়া কি হ'ব 1% ইকুৱেল হ'ব 517 ডিভাইডেড বাই 130 হ'বনে ইয়াৰে পৰা যদি 130 ইপিনে গুচি যায় হৰণ হ'ব এতিয়া আমাক যদি 100% উলিয়াব দিয়ে মানে 100 এটা মাল্টিপ্লাই কৰিব লাগিব দুয়োফালে তো 100 এটা মাল্টিপ্লাই কৰি দিয়া তো এইটো হৈ গ'ল আমাৰ বস্তুটো কিনা দাম আমি কিনা দাম গম পালো এতিয়া এইটো হৈছে কিনা দাম ইয়াৰে ওপৰত কি হ'ব ডিসকাউন্ট দিব এতিয়া ডিসকাউন্ট কি হ'ব তো ডিসকাউন্ট দিয়াৰ লগে লগে ইয়াতে হ'ব আমাৰ লাভ হ'ব লাগিব 2% 2% লাভ মানে কিমান 2% লাভ মানে যিটো বেচা দাম আছে বেচা দামটো হ'ব কিমান 102% এটা 102% সমান কি হ'ব 102% যদি উলিয়াব লাগে আমি ইয়াতে লিখিব লাগিব 517 ডিভাইডেড বাই 130 পূৰণ 102 আৰু এইটো কৰিলে আমি পাম কি বেচা দাম মানে যিমান টকা লাভ হৈছে 2% লাভ বুলি কৈছে ন মানে 102% বিক্ৰী কৰিছে এইটো হৈছে আমাৰ বেচা দাম আৰু এইটো হৈছে আমাৰ কি কিনা দাম হৈছে 517 ডিভাইড বাই 130 ইনটু 100 আৰু বেচা দাম হৈছে 102% সমান 517 ডিভাইড বাই 130 ইনটু 102 ঠিক আছে এইটো হৈছে আমাৰ বেচা দাম এইটো হৈছে লিখা দাম কিনা দাম সৰি এইটো কিনা দাম এইটো বেচা দাম এটা আমি উলিয়াব লাগে ডিসকাউন্ট কিমান দিছে এটা এইটো মেথডত তোমালোকৰ এনেকুৱা ফিল হৈছে নে যে আমাৰ ইয়াতে বহুত টাইম লাগিব বা এনসাৰ উলিয়াবলে কমপ্লিকেটেড লাগি আছে বেলেগ মেথড আছে নে অকনমান যদি এইটো অকনমান বেলেগকৈ ভাবিবলৈ যাওঁ আমি যদি এনেকৈ ভাবো যে বস্তুটো 30% কি দাম বঢ়োৱা আছে তো ইয়াৰে অৰ্থ এনেকুৱা নহয় জানো যে বস্তুটোৰ লিখা দাম যদি 100 টকা তেতিয়াহলে বস্তুটো যদি কিনা দাম যদি 100 টকা লিখা দাম কিমান হ'ব 130 টকা কিনা দাম হৈছে 100 টকা কিন্তু লিখি থোৱা দামটো হৈছে 130 আৰু এই 130 টকা যিটো লিখা দাম আছে তাৰে পৰা কি কৰিছে 28 টকা দাম কমাই দিছে নহয় জানো কাৰণ বিক্ৰী দাম কিমান বেচা দাম হৈছে মাত্ৰ 102 টকা আমি এনেকৈতো ক'ব পাৰো ন 2% লাভ মানে 102 টকা বেচা দাম 100 টকা আমি কিনা দাম বুলি ধৰি ললো তেতিয়াহলে 30% দামটো বঢ়াই থোৱা আছে মানে 130 টকা কৰি থোৱা আছে 130 টকাৰ বস্তুটোত কি কৰিছে 130 টকাৰ বস্তুটোত 28 টকা এটা ৰেহাই দিছে নে ইয়েস 28 টকা ৰেহাই দিছে দিয়াৰ পাছতহে এইটো দাম হ'ব আমি যদি 130 টকাৰ তুলনাত 28 টকা ৰেহাই ইনটু 100 কৰি দিও তেতিয়াহলে এইটোৱে হৈ গ'ল আমাৰ ফাইনেল আনসাৰ আৰু এইটো মেথড হৈছে আমাৰ বেষ্ট মেথড আমি যদি এইটো টেকনিকত যাও এইটো কোৱেশ্চনৰ আনসাৰ সকলোতকৈ ইজিকৈ আহিব যদি আমি এইটো টেকনিকত কৰিবলৈ যাও তেতিয়াহলে ক্যালকুলেশনো বহুত দীঘলীয়া হ'ব আৰু আনসাৰো আমাৰ ওলাব নহয় yes তো সেইকাৰণে আমি কি টেকনিক ফলো কৰিম 130 টকাৰ বস্তুটোত 28 টকা ৰেহাই দিছে ইনটু 100 সলভ কৰিলে কিমান আহিব চোৱা ইয়াতে আছে 280 13 ৰে হৰণ কৰিলে 280 13 2 গুণ 26
2 থাকি গ'ল তো 20 হ'ল 20 হলে এবাৰ যাব তো 21.7 থাকিব 70 13 5 গুণ 65 তো 21.5 সামথিং আহিব ঠিক আছে 65 হলে আকৌ 5 থাকিব 13 4 গুণ 13 4 গুণ 52 13 3 গুণ 39 হ'ব তো 21.53% কিমান পার্সেন্ট ডিসকাউন্ট দিছে 21.53% হৈ যাব আমাৰ ফাইনাল আনসার আশা কৰো ক্লিয়াৰ সকলোৰে বুজি পালে যে এক্সামত কুৱেশ্যন সলভ কৰা আৰু কুৱেশ্যন সলভ কৰাৰ যিটো বেষ্ট মেথড সেই মেথডটো জনাৰ মাজত ডিফাৰেন্স আছে বহুত এনেকুৱা ষ্টুডেন্ট ওলাব যোনে এইটো মেথডতো কুৱেশ্যনটো সলভ কৰিব আৰু এনসাৰটো সেইটোৱে ওলাব কিন্তু এইটো মেথডত কৰোতে আমাক যিমান টাইম লাগিব সিমানখিনি টাইম এক্সামত নাপাম আমি যদি এইটো কুৱেশ্যন হয়তো কৰিলোৱে কাৰেক্টকৈ এনে পিছৰ কুৱেশ্যনটো কৰিবলৈ আমি সময় নাপাম তো সেইকাৰণে অকনমান ঘৰত আমি ভালদৰে পঢ়িব লাগে যাতে এই মেথড বিলাক আমি ইউজ কৰিব পাৰো ইয়েস নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যন এৰে কি কৈছে চোৱা কিৰণে তেওঁৰ আয়ৰ 45% খৰচ কৰে আৰু যদি তেওঁ 66,000 টকা 66,000 rupees বচায় তেন্তে তেওঁৰ আয় কিমান হ'ব আয় টকাৰ উলিয়াব দিছে আয় মানে সঞ্চয়ৰ কথা কোৱা নাই আয় মানে হৈছে ইনকাম ওকে আয় মানে ইনকাম আৰু এইটো যোনটো কৈছে 66,000 এইটো হৈছে সঞ্চয় বচাই মানে সঞ্চয় বুলি ক'ব পাৰে সেফ কিমান 66,000 এতিয়া কথাটো এনেকুৱা যদি 45% খৰচ কৰে মানে কিমান পাৰ্চেন্ট জমা কৰিব আমি মানুহ এটা দৰমহা সদায় 100% বুলি ধৰি লওঁ তাৰে 45% খৰচ মানে বাকি 55% কি হ'ব বাকি 55% জমা আৰু সেই 55%টোৱে হৈছে আমাৰ 66,000 ৰ সমান আৰু ইয়াৰে পৰা যদি আমি সলভ কৰো 11 5 গুণ 55 11 6 গুণ 66 তো আমি ইয়াতে দেখিলো 5% সমান 6,000 টকা 5% সমান যদি 6,000 হয় আমাক কি উলিয়াব দিছে ইনকাম উলিয়াবৰ কাৰণে আমি কি কৰিম 5% সমান হৈছে 6,000 5ৰ লগত কি পূৰণ কৰিলে 100 হ'ব তো অৰ্থাৎ 20 পূৰণ কৰিলে 100 হ'ব ঠিক একেদৰে ইয়াতেও এটা 20 পূৰণ কৰিলে 20 6 গুণ কিমান 120 অৰ্থাৎ 1,20,000 টকা হৈছে আমাৰ মানুহজনৰ কি টোটেল ইনকাম ক্লিয়াৰ নে সকলোৰে খুব ইজি কুৱেশ্যন মেথডটোৰ ওপৰত মেইনলি ফকাস কৰিবা কাৰণ যিমানে ভালকৈ আমি কুৱেশ্যন বিলাক বুজি পাও মানে সিমানে এক্সামত কম টাইম লাগে মেথছ বোলা বস্তুটো চোৱা মেথছত কিছুমান ষ্টুডেন্টে যিমান কুৱেশ্যন নাহক কিয় 10 মিনিটত শেষ কৰি দিয়ে 20-25টা কুৱেশ্যন 10 মিনিটত খতম আৰু কিছুমান এনেকুৱা ষ্টুডেন্ট আছে যাৰ দুটা কুৱেশ্যন কৰিবলৈ 10 মিনিট লাগে ডিফাৰেন্স আছে ন সিহঁতে যদি সেম মেথড ইউজ কৰিলে হয় তেতিয়াহ'লে ইমান ইজিলিটো নহয় হয়নে এতিয়া মই সাপোজ এইখিনি জায়গাত মই আছো ঠিক আছে এইখিনি জায়গাত মই আছো ওকে এইখিনি জায়গাত সাপোজ মই এইখিনি জায়গাত আছো এই জায়গাখিনিৰ পৰা মই এইখিনি জায়গালৈকে যাব লাগে যদি মই যদি এনেকুৱা এটা ৰাস্তাৰে যাওঁ এনেকুৱা এটা ৰাস্তাৰে গলো এনেকৈ গলো তাৰপিছত এনেকৈ আহিলো আহি পেলাই ইয়াতে আহিলো মোৰ লগৰ আৰু এজনে এনেকৈ আহিলে দুয়োজনৰ মাজৰ সময়ৰ ডিফাৰেন্স বহুত বেছি নাথাকে ধৰি লওক কোনোবা এজনৰ 1 ঘন্টা লাগিলে ইয়াৰে পৰা ইয়ালৈকে এনেকৈ আহি যাওঁতে কোনোবা এজনৰ হয়তো 50 মিনিট লাগিব 10 মিনিটৰ ডিফাৰেন্স আহিব পাৰে কিন্তু এনেকুৱা কেতিয়াও নহয় যে কোনোবা এজনক 1 ঘন্টা লাগিছে কোনোবা এজনক মাত্ৰ 5 মিনিট লাগিছে তেনেকুৱা নহয় ন 5 মিনিটতো নহয় হ'ব যদি মেথডটো বেলেগ হয় মানে এই সেম ৰাস্তাটোৰে আমি যাব নালাগিব আমি অলপমান বেলেগ ৰাস্তা বনাব লাগিব আমি এনেকৈ মাজেৰে ডাইৰেক্ট যাব লাগিব ইয়াৰে পৰা ডাইৰেক্ট এইখিনি তেতিয়া হয়তো 5 মিনিটতে গৈ পাম তেনেকুৱা তো জিটি মেথড ফলো কৰাতকৈ বেটাৰ অলপমান ভালদৰে শিকি থোৱা তেতিয়া তোমালোকে নিশ্চয় এক্সামত কামত আহিব যদি তাৰে মাজতে মই জনাই দিছো যদি কোনোবাই মেথছত একদমই বেছি মানে উইক বুলি ক'ব লাগিব যে মেথছ পঢ়িয়ে ভাল নালাগে মেথছ দেখিলেই টোপনি লাগে মেথছ হয়তো মই জীৱনত নোৱাৰিম এনেকুৱা টাইপত যদি ফিল কৰি আছা তোমালোকে আমাৰ এই অকল মেথছৰ এইটো মেথমেটিক্সৰ বেটছ হয় আনবিটেবল 3.0 বুলি আনবিটেবল লাষ্ট ইয়াৰ এটা খুলিছিলো লাষ্ট ইয়াৰ আনবিটেবল মেথছৰ পৰা আমি যিমানখিনি ক্লাছ কৰিছিলো কোনো এজন এনেকুৱা ষ্টুডেন্ট নাছিল যিজনে মেথছ বুজি পোৱা নাই প্ৰতিজন ষ্টুডেন্টৰে মেথছ পঢ়ি ভাল লগা হৈ গৈছিল তো তোমালোকেও যদি ইন্টাৰেষ্টেড হয় যদি মেথছ বেছি টান পোৱা একচুৱেলি ৰিকুৱাৰমেণ্টটো হৈছে মেথছ বহুত টান পাব লাগিব এনেকুৱা টান যে মেথছ দেখিলেই ভয় লাগে তো তোমালোকৰ কাৰণে বেষ্ট মেথছ হয় ঠিক আছে তাত একদম বেছিকৰ পৰা একদম হাই লেভেললৈকে গোটেইখিনি কৰোৱা হয় তো তোমালোকে নিশ্চয় জইন কৰিব পাৰিবা এইটোত মই কৈ দিছো একেলগে ইয়াতে আমাক এইটো কুৱেশ্যনো কৈছে বৰুণ এণ্ড আশিষ টুগেডাৰ কেন পেইণ্ট এ হল ইন 3 days বৰুণ আৰু আশিষে কি কৰিব পাৰে এটা হল এটা 3 দিনত পেইণ্ট কৰিব পাৰে দুয়ো লগ হৈ বৰুণ alone can paint it in 7 days বৰুণে অকলে 7 দিনত কৰিব পাৰে in how many days can Ashish alone paint 4 such halls 4টা তেনেকুৱা হল কিমান দিনত কৰিব এতিয়া কথাটো হৈছে বৰুণ আৰু আশিষ দুয়ো লগ হৈ পেলাই বৰুণ যোগ আশিষ দুয়ো লগ হৈ পেলাই এটা হল 3 দিনত কৰে চোৱা দেই দুয়ো লগ হৈ পেলাই এটা হল 3 দিনত কৰে যদি ইহঁতে বৰুণ আৰু আশিষে দুয়ো লগ হৈ পেলাই এটা হল 3 দিনত কৰে যদি 4টা হল পেইণ্ট কৰিব লাগে কিমান সময় লাগিব 4টা হল পেইণ্ট কৰাৰ কাৰণে 4টা পূৰণ কৰি দিয়া এটা হলত লাগে 3 দিন মানে 4টা হলত 12 দিন লাগিব ঠিক একেইদৰে বৰুণে
বৰুণে যদি অকলে পেইণ্ট কৰে এটা হল পেইণ্ট কৰিবলৈ 7 দিন লাগে আৰু 4টা হল পেইণ্ট কৰিবলৈ 28 দিন লাগিব মানে ইয়াৰে পৰা আমি বুজি পালো যে বৰুণ আৰু আশিষ দুয়ো লগ হৈ পেলাই 4টা হল 12 দিনত পেইণ্ট কৰে বৰুণে অকলে 4টা হল 28 দিনত পেইণ্ট কৰে এতিয়া এই দুয়োটাৰে আমি কি কৰিব পাৰো আমি এলসিএম লৈ পেলাই টাইম এণ্ড ৱৰ্কৰ মেথডটো ইয়াতে ফলো কৰিব পাৰো ইয়েস আমি টাইম এণ্ড ৱৰ্কৰ মেথডটো ইয়াতে ফলো কৰিব পাৰো নহলে আমি এই 4 পূৰণ কৰা পোৰচনটো বৰ্তমানৰ কাৰণে স্কিপও কৰিব পাৰো আমি এনেকৈ ক'ব পাৰো যে বৰুণ আৰু আশিষে দুয়ো লগ হৈ পেলাই 3 দিনৰ এটা হল পেইণ্ট কৰে বৰুণে অকলে 7 দিনত কৰে মানে দুয়োজনৰ এলসিএম কিমান আহিব 21 ইয়াৰে পৰা যদি এফিচিয়েন্সি চাও ইহঁতৰ বৰুণ আৰু আশিষৰ এফিচিয়েন্সি কিমান 7 আৰু বৰুণৰ অকলে এফিচিয়েন্সি কিমান 3 ইয়াৰে মন কৰিলে দেখিবা বৰুণে মানে এদিনত 3 এফিচিয়েন্সিৰে কাম কৰে আৰু বৰুণ আৰু আশিষ দুয়ো লগ হৈ পেলাই 7 যদি বৰুণৰ অকলে 3 হয় আশিষৰ কিমান হ'ব যদি দুয়োৰে লগ হৈ পেলাই 7 হয় তো আশিষৰ হ'ব 4 আৰু 3 যোগ 4 কৰিলে আমি কি পাম 7 পাম মানে আশিষৰ এফিচিয়েন্সি আমি গম পাই গলো আশিষে এদিনত 4 এফিচিয়েন্সিৰে কাম কৰে আৰু এটা হল পেইণ্ট কৰিবলৈ পেইণ্ট কৰা মানে কিমান ৱৰ্ক কৰা এটা হল মানে হৈছে 21 ৱৰ্ক যদি 4টা হল পেইণ্ট কৰে মানে কিমান হ'ব 21 into 4 হবনে এটা হলত ৰং কৰা মানে 21টা হল 21টা কাম বুলি ধৰিলো এটা হল এইটো এটা হল ন এটা হল পেইণ্ট কৰি আছে 3 দিন আৰু 7 দিনত 4টা হল মানে পূৰণ 4 আমাৰ আশিষৰ এফিচিয়েন্সিও 4 তো 4 ৰে এইটো হৰণ কৰি দিয়া 21 দিন আমাৰ হৈ গল কাৰেক্ট আনসাৰ মানে 21 ডেজৰ প্ৰয়োজন হ'ব যদি যদি কি কৰিব বিচাৰে যে আশিষে অকলে 4টা হল পেইণ্ট কৰিব বিচাৰে ঠিক আছে হৈ গল কাৰেক্ট আনসাৰ ওকে নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন ইয়াৰে কি কৈছে চোৱা এটা কৈছে ফাইন্ড দ্য ডিউৰেচন in which 1200 will amount to 2280 at the rate of 4% per annum simple interest আমাক কৈছে 1200 টকা 4% বছৰি বাৰ্ষিক সৰল সুতৰ হাৰত 2280 টকা হবলৈ কিমান সময় লাগিব সময় উলিয়াব দিছে চোৱা 1200 টকা আছিল আমাৰ পইচা 1200 পৰা কিমান হ'ব বুলি কৈছে 2280 মানে কিমান টকা বাঢ়িবনো 1200 পৰা 2280 হলে কিমান টকা বাঢ়িব ইয়াতে দেখি পাইছো 1080 টকা আৰু এই 1080 টকাটো আমাক কৈছে এই 1080 টকাটো কিমান সময় লাগিব 1080 টকা বাঢ়িবলৈ তো এতিয়া কিমান সময় লাগিব তাৰ কাৰণে চোৱা 1200 টকা আছিলে 1200 টকাৰ ওপৰত কিমান টকা সুদ আহিছে 1200 টকাৰ ওপৰত সুদ আহিছে 1080 বছৰি কিমান পাৰ্চেন্ট আহিছে বছৰি আহিছে 4% তো তোমালোকে যদি 1200 টকাৰ 1080 টো উলিয়াব বিচাৰা যে কিমান পাৰ্চেন্ট বাঢ়িল ন পাৰ্চেন্টেজত প্ৰথমতে উলিয়াই লও তো দেখিবা 00 কাট খাই গল 12 8 গুণ 12 9 গুণ 108 তো 90 এটা আমি ফাইনালি আনসাৰ পালো 12 ৰে কাটিলো 90 মানে টোটেলত 90% সুদ আহিছে যদি আমি সুতৰ পাৰ্চেন্টেজ উলিয়াবলৈ যাও যে 1200 টকাৰ পৰা 2280 টকা হৈছে মানে টোটেল কিমান পাৰ্চেন্ট সুদ আহিল পাৰ্চেন্টেজৰ ফালৰ পৰা 1200 টকাত 1080 টকা সুদ মানে কিমান পাৰ্চেন্ট 90% সুদ এক বছৰত আহে 4% মাত্ৰ সুদ 90% সুদ হবলৈ কিমান সময় লাগিব 90 4 ৰে হৰণ কৰি দিয়া 4 2 গুণ 8 তো 4 2 গুণ 8 4 5 গুণ 20 তো 22.5% সরি 22.5 বছৰ 22.5 বছৰ 22.5 বছৰ ইমান সময়ৰ প্ৰয়োজন হ'ব যদিহে 1200 টকাৰ পৰা 4%কৈ কিমান হ'ব লাগে 2280 টকা হ'ব লাগে এইটো এটা মেথড লগতে আৰু যদি বেলেগ কিবা মেথড আছে নে ইয়েস বেলেগ মেথডো আছে তোমালোকে এসআই ৰ ফৰ্মুলাটো ইউজ কৰিব পাৰিবা তোমালোকে ইয়াতে লিখিব পাৰিবা যে PRT/100 P মানে হৈছে 1200 প্ৰিন্সিপাল R মানে হৈছে 4 T আমি নাজানো ডিভাইডেড বাই 100 ইজ ইকুৱেল কিমান সুদ এসআই ন PRT/100 ইকুৱেল কিমান সুদটো সুদ ইয়াতে আহিছে 1080 এইটো তোমালোকে সলভ কৰিলে দেখিবা 00 কাট খাই গল ইয়েস আৰু 4 ৰে যদি কাটি দিও 4 ৰে কাটিলে 4 2 গুণ 8 2 থাকি গল 4 7 গুণ 28 270 হৈ গল আৰু 12 ৰে আকৌ এইটো কাটিলে T ইকুৱেল কিমান আহিব 12 2 গুণ 24 3 থাকি গল 30 12 2 গুণ আকৌ 24 12 5 গুণ 60 তো 22.5 বছৰ ইয়াতেও তোমালোকৰ এনসাৰ আহিছে 22.5 তো তোমালোকে এক্সামত এইটো মেথডত কৰা বা অকমা আগত মই যিটো দেখালো হেতুত কৰা হে তোমালোকৰ ওপৰত হ'ব জাস্ট কথাটো হৈছে এনসাৰটো আহিব লাগে আমাক কৈছে কিমান বছৰত হ'ব কিমান টকা 1080 টকা বাঢ়িব হেতু হৈছে 22.5 বছৰত ঠিক আছে ওকে নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন ইয়াৰে কি কৈছে the larger of two supplementary angles is 28 degree more than the smaller one দুটা সাপ্লিমেন্টারি অ্যাঙ্গেলৰ কি কৈছে দুটা পৰিপূৰক নহয় আসলতে সম্পূৰক কোণ হ'ব এইটো ঠিক আছে দুটা সাপ্লিমেন্টারি অ্যাঙ্গেল বুলি ক'লে আমি কি মনত ৰাখিম সম্পূৰক
ঠিক আছে, এইটো সম্পূৰক বুলি কাৰেক্ট কৰাই ল'বা। দুটা সম্পূৰক কোণৰ ডাঙৰটো সৰু কোণটোতকৈ 28 ডিগ্ৰী বেছি। এতিয়া সম্পূৰক মানে কি? সম্পূৰক মানে হৈছে দুটা কোণৰ যোগফল 180 ডিগ্ৰী। দুটা কোণৰ যোগফল 180 ডিগ্ৰী। তো মই যদি কওঁ যে এটা কোণ x, তেতিয়াহ'লে আনটো কিমান হ'ব? আনটো হ'ব x plus 28, নহয় জানো? কাৰণ কোণ দুটাৰ মাজৰ ডিফাৰেন্স কিমান? কোণ দুটাৰ মাজৰ ডিফাৰেন্স 28 ডিগ্ৰী। মানে এটা যদি x হয়, এটা x plus 28, এটা বেছি হ'ব না 28 ডিগ্ৰী। এই দুইটা যোগ কৰিলে কিমান হ'ব লাগে? 180 ডিগ্ৰী। এতিয়া এইখিনি সলভ কৰি দিয়া, সেইটোৱে হৈ যাব তোমালোকৰ এনসাৰ। 2x ইকুৱেল 28 ডিগ্ৰীটো এইপিনে গ'লে কি হ'ব? 152। x ইকুৱেল কিমান আহিব? 2 7 গুণ 14, 2 6 গুণ 12, অৰ্থাৎ 76 ডিগ্ৰী হৈছে x ৰ ভ্যালু। তো আমাক কৈছে দুটা কোণ উলিওৱা। তো এটা যদি x মানে যদি 76 ডিগ্ৰী হয়, আনটো কিমান হ'ব? এটা হৈছে 76 ডিগ্ৰী আৰু আনটোৰ কাৰণে 76 ৰ লগত 28 টা যোগ কৰি দিয়া। 28 যোগ কৰিলে কিমান হ'ব? 104 ডিগ্ৰী। মানে এটা কোণ হৈছে 76, এটা হৈছে 104, আৰু এই দুইটা যোগ কৰিলে তোমালোকে দেখিবা 180 ডিগ্ৰী হ'ব। আৰু আমাক কৈছে স্মলাৰ এংগেল কোন হয়? 76 ডিগ্ৰী। তো এইটোৱে হৈ গ'ল ফাইনেল আনসাৰ। কুৱেশ্যন কেইটা জাস্ট দেখিবলৈহে কমপ্লিকেটেড, অকণমান যেতিয়া সলভ কৰিবলৈ যাওঁ আমাৰ এনসাৰ বিলাক খুব ইজিলি ওলাই আছে, হয়নে? এইটো কুৱেশ্যনত কি কৈছে? ইফ ঈশ্বৰ covers 721 কিলোমিটাৰ in a boat in 42 hours against the stream. আমাক কৈছে ঈশ্বৰে কি কৰিছে? এখন নাও সোঁতৰ বিপৰীতে 42 ঘণ্টাত কিমান কিলোমিটাৰ গৈছে? সৰি, 42 ঘণ্টাত যদি এইটো কিলোমিটাৰ গৈছে, মানে আমাৰ স্পীড কিমান হ'ব? স্পীড ইকুৱেল ডিষ্টেন্স 721 ডিভাইডেড বাই টাইম কিমান আছে? 42। 42 ৰে হৰণ কৰিলে যাবনে? 7 ৰে হৰণ কৰিছো, 7 6 গুণ 42, 7 1 গুণ 7, 7 3 গুণ 21, 6 ৰে যাবনে? 6 1 গুণ 6, 4 থাকি গ'ল 43, ডাইৰেক্টলি তো নাযাব বাৰু। 3 ৰে যাব, 3 ৰেও নাযায়, 2 ৰে যাবনে? 2 ৰেও নাযায়, তো আলটিমেটলি হৰণটো নাযায়। এটা কাম কৰিছো, বৰ্তমানৰ কাৰণে এনেকে থৈ দিওঁ, 103/6 ইমান কিলোমিটাৰ পাৰ আৱাৰ। ঠিক আছে, তো আমি কলো যে ঈশ্বৰৰ স্পীড হৈছে এইটো 103/6, আৰু যদি দশমিকৰ এইটো ক্যালকুলেট কৰিবলৈ যাওঁ, দশমিকৰ ক্যালকুলেট কৰিলে এনেকুৱা আহিব, 6 1 গুণ 6, 6 7 গুণ 42, আকৌ 6 1 গুণ 6, এক বাজ গ'ল, তাৰপিছত 4 থাকি গ'ল, 6 6 গুণ 26, 1.66, 36 হলে 4 থাকি গ'ল, আকৌ 4 থাকিলে 60 থাকিব। ঠিক আছে, 17.16 কিলোমিটাৰ পাৰ আৱাৰ আমাৰ হৈ গ'ল বৰ্তমানৰ কাৰণে স্পীড। ওকে, আমি যদি ঈশ্বৰৰ স্পীড উলিয়াবলৈ যাওঁ, যে এগেইনষ্ট দ্য ষ্ট্ৰীম, অৰ্থাৎ নদীৰ সোঁতৰ বিপৰীত দিশত কিমান স্পীড, তো নদীৰ সোঁতৰ বিপৰীত দিশত এইটো স্পীড। নেক্সট আমাক কি কৈছে? এণ্ড হি টেক্স 15 hours উইথ দ্য ষ্ট্ৰীম, মানে ষ্ট্ৰীমৰ সৈতে। আচ্ছা, আমাক কৈছে ঈশ্বৰ covers 720 কিলোমিটাৰ in a boat in 42 hours in okay, and he takes 15 hours with the stream. Okay, আমাক সেই একেখিনি ডিস্টেন্সৰ কথাই কৈছে। আমাক কৈছে যে সেই একেটা ডিস্টেন্সে 721 কিলোমিটাৰ 15 ঘণ্টাত গৈ পাইছে নদীৰ সোঁতৰ দিশত। তো 15 ঘণ্টাত গৈ পালে ইয়াতে স্পীড কিমান ওলাব? ডাউনষ্ট্ৰীম কিমান? ডাউনষ্ট্ৰীমত স্পীড কিমান? আমি ডাউনষ্ট্ৰীমত যদি স্পীড উলিয়াবলৈ যাওঁ, আমি কি কৰিম? আকৌ 721ক এইবাৰ হৰণ কৰিম 15ৰে। হৰণ কৰিলে দেখিবা 15 6 গুণ 90, 15 4 গুণ 60, 12 থাকি গ'ল 121, 15 8 গুণ 120, 1 থাকি গ'ল 10, তো নাযাব বাৰু, 0, তাৰপিছত আহি গ'ল 100, 15 6 গুণ 90, ঠিক আছে, 10 থাকি গ'ল আকৌ 100, ঠিক আছে। তো 48.06 আমি দেখিলো যে নদীৰ সোঁতৰ এগেইনষ্টে, নদীৰ সোঁতৰ এগেইনষ্ট আপষ্ট্ৰীমত আমাক স্পীড দিয়া আছে 17.16, আৰু ডাউনষ্ট্ৰীমত আমাক স্পীড দিয়া আছে কিমান? 48.06। আমাক কি উলিয়াব দিছে? দেন ফাইন্ড দ্য স্পীড অফ দ্য ষ্ট্ৰীম। আমাক নদীৰ সোঁতৰ স্পীড উলিয়াব দিছে। যেতিয়া আপষ্ট্ৰীম গম পাওঁ, ডাউনষ্ট্ৰীম গম পাওঁ, নদীৰ সোঁতৰ স্পীড কেনেকৈ উলিয়ায়? দুয়োটাৰ মাজৰ ডিফাৰেন্স ডিভাইডেড বাই 2। মানে আমি 48 আৰু 17.16ৰ মাজৰ ডিফাৰেন্সটো উলিয়াব লাগে। কিমান আহিব? বিয়োগ কৰি চোৱা। আমি যদি ইয়াতে 48.06ক বিয়োগ কৰি দিওঁ 17.16 ৰে, কিমান আহিব? ইয়াতে আহি গ'ল 0, ইয়াতে আহিব আমাৰ 8, তাৰপিছত ইয়াতে আছে আমাৰ 7, তো 0 আহি গ'ল, ইয়াতে 4 এক গ'লে 3 আহি গ'ল, 30.8। এই 30.8 যিটো পালো ন, এইটো তোমালোকে জাস্ট সিম্পলি 2 ৰে হৰণ কৰিব লাগে, অৰ্থাৎ 15.4। 15.4 কিলোমিটাৰ পাৰ আৱাৰ হৈ যাব আমাৰ স্পীড অফ দ্য ষ্ট্ৰীম। হয়, আমি যেতিয়া আপষ্ট্ৰীম গম পাওঁ, যেতিয়া ডাউনষ্ট্ৰীম গম পাওঁ, সেই আপষ্ট্ৰীম আৰু ডাউনষ্ট্ৰীমৰ মাজৰ ডিফাৰেন্সটো যদি 2 ৰে হৰণ কৰো, তেতিয়াহ'লে আমি কি পাওঁ? আমি পাওঁ নদীৰ সোঁতৰ বেগ, অৰ্থাৎ স্পীড অফ দ্য ষ্ট্ৰীম। ওকে, আৰু যদি আমাক যদি ক'লেহেঁতেন যে নাওখনৰ স্পীড কিমান, এই ক্ষেত্ৰত আমি আপষ্ট্ৰীম প্লাছ ডাউনষ্ট্ৰীম কৰিলোহেঁতেন, ডিফাৰেন্স নহয়, প্লাছ। এইটো বৰ্তমান আমি কি কৰিছো? মাইনাছ কৰিছো ন, আমি প্লাছ কৰিব লাগিলেহেঁতেন যদি আমাক স্পীড অফ দ্য বোট বুলি ক'লে হয়।
আমাক স্পীড অফ দ্য ষ্ট্ৰীম বুলি কৈছে, সেইকাৰণেহে আমি ৰিফাৰেঞ্চটো ল'ব লগা হৈছে। নেক্সট কুৱেশ্যনৰ ফালে আহিছো, এইটো কুৱেশ্যন এনে কি কৈছে, A class of 30 students appeared in a test. এটা ক্লাছত 30 জন ষ্টুডেন্ট আছে আৰু সিহঁতে এটা টেষ্ট এটা এপিয়াৰ হৈছে। The average score of 12 students is 60. 30 জন ষ্টুডেন্টে এটা টেষ্ট এটা এপিয়াৰ হৈছে, 12 জন ষ্টুডেন্টৰ কি কৈছে আমাক 12 students or average is 60 and that of the rest is 62. মানে 12 জন ষ্টুডেন্টৰ এভাৰেজ আমাক দিয়া আছে 60 আৰু বাকি ৰৈ গ'ল কিমান 30 জন ষ্টুডেন্টৰ 12 জন গ'লে 18 জন থাকিব, সেই 18 জন ষ্টুডেন্টৰ ৰেষ্টৰ আছে 62 হৈছে এভাৰেজ। আমাক কি কৈছে, হোৱাট ইজ দ্য এভাৰেজ স্কোৰ অফ দ্য ক্লাছ, আমাক ক্লাছটোৰ এভাৰেজ স্কোৰ উলিয়াব দিছে। এইটো কুৱেশ্যন সলভ কৰাৰ বহুত টেকনিক আছে, কিন্তু এটা মেথড আছে যিটোক আমি কওঁ JSM, জুনিয়ৰ ছেটিছফেক্টৰী মেথড। মানে আমি এনেকৈ ধৰিব লাগে যে যি 12 জন ষ্টুডেন্টৰ এভাৰেজ দিয়া আছে এইটো সৰু সংখ্যা ন, এইটোকে তোমালোকে শুদ্ধ বুলি ধৰি লোৱা। মানে আমি কম যে গোটেই ক্লাছটোৰ এভাৰেজ হৈছে 60, গোটেই ক্লাছটোৰ এভাৰেজ কিমান 60, কিন্তু এইটো সঁচা হয়নে, নহয়। কিয়, কাৰণ এই 18 জন ষ্টুডেন্টৰ মাৰ্ক অকমান বেছিকৈ আছে, কিমান বেছিকৈ আছে, এই 18 জন ষ্টুডেন্টৰ 2 মাৰ্ককৈ বেছিকৈ আছে। 18 জন ষ্টুডেন্টৰ 2 মাৰ্ককৈ বেছি মানে টোটেল কিমান বেছি হ'ল, 18 2 গুণ 34 নম্বৰ বেছি। আৰু এই 36 মাৰ্কটো আমি কি কৰিব লাগিব, আমি ভগাব লাগিব ন, এনেকুৱাতো নহয় যে ইহঁতৰ 18 জনৰ নম্বৰ বেছি হলেও কথা নাই, তেনেকুৱাতো নহয় ন, গোটেই কেইজনৰ মাৰ্ক সমানকৈ থাকিব লাগিব, সেইটোৱেতো এভাৰেজে বিচাৰে। তো আমি কি কৰিম, যিখিনি মাৰ্ক বেছি আছে এই মাৰ্ক খিনি তোমালোকে গোটেই কেইজন ষ্টুডেন্টৰ মাজত ভগাই দিয়া, অৰ্থাৎ 30 জন ষ্টুডেন্টৰ মাজত। তো দেখিবা দশমিক এটা আহি গ'ল, 3ৰে কাটিলে 1.2 আমাৰ আহি গ'ল, অৰ্থাৎ 1.2 আমাৰ কি হৈছে 1.2 এটা ইয়াতে কমি আছে, আৰু সেই 1.2 টো ইয়াতে যোগ কৰি দিয়া, সেইটোৱে হৈ গ'ল তোমালোকৰ কাৰেক্ট আনসাৰ, অৰ্থাৎ 61.2। এইটোৱে হৈছে আমাৰ কাৰেক্ট এভাৰেজ। যদি এনেকৈ তোমালোকৰ কনফিউজন লাগিছে, আৰু এটা ইজি অপচন আছে, ইজি বুলি নকওঁ, অলপমান কেলকুলেটিভ হয় কিন্তু ইজি হয়। ইয়াতে আমি কি কৰিব লাগে, 12 জন ষ্টুডেন্টৰ নম্বৰৰ যোগফল ওলাই লোৱা, ঠিক আছে, আৰু লগতে বাকি 18 জন ষ্টুডেন্টৰো নম্বৰৰ যোগফল ওলাই লোৱা, আৰু এই দুইটা বস্তু তোমালোকে কি কৰি লোৱা, যোগ কৰি পেলাই 30ৰে হৰণ কৰি দিয়া, তোমালোকৰ সেম এনসাৰেই আহিব। কিন্তু এইটোক আমি কওঁ, এইটো হৈছে বেসিক মেথড, যেটো ক্যালকুলেটিভ হয়, বহুত বেছি ক্যালকুলেশন কৰিব লগা হয়। কিন্তু এইটো কি হয়, এইটো হৈছে JSM, এইবিলাক হৈছে আমাৰ ট্ৰিকি মেথড, যিবিলাক মেথড শিকিবলৈ আমি হয়তো এই ইনস্ট্যান্ট ক্লাছটা শিকাটো ইমান ইজি নহয়। আমি যেতিয়া এভাৰেজ টপিক ওয়াইজ বস্তুবিলাক পঢ়ি যাওঁ তেতিয়া আমি গম পাওঁ। এভাৰেজে বিচাৰে কি, এভাৰেজে বিচাৰে দুইটা সকলোৰে তাতে সমান থাকক। আমি কি কৈছো, আমি দেখিলো যে 12 জন ষ্টুডেন্টত হাতত আছে 60 নম্বৰকৈ, এই 18 জনৰ হাতত অলপ বেছিকৈ আছে, কিমান বেছিকৈ আছে 2 নম্বৰকে বেছিকৈ আছে, মানে এজন ষ্টুডেন্টৰ 2 নম্বৰ বেছি, তেনেকৈ 18 জন ষ্টুডেন্টৰ 2 কৈ 36 মাৰ্ক বেছি হয়। আৰু এই 36 মাৰ্ক যিটো বেছিকৈ আছে এইটো কি কৰিব এভাৰেজে, গোটেই কেইজনৰ মাজত ভগাই দিব, সেইকাৰণে মই কি কৰিছো 30ৰে হৰণ কৰিছো, অৰ্থাৎ 1.2 মাৰ্ক সকলোৱে পাব। তো আমাৰ যিটো এভাৰেজ আগতে আছিলে 60 বুলি ধৰিছিলো ন, সেই 60 টো শুদ্ধ নহয়, তাৰ লগত 1.2 মাৰ্ক এটা এড হ'ব, তো 61.2 আমাৰ কাৰেক্ট আনসাৰ। এইটো হৈছে কমন সেন্সৰ মেথড, যিটো ইউজফুল হয়। নেক্সট আহিছো, নেক্সট কুৱেশ্যন হলে এইটো কুৱেশ্যন। And in a row of 73 students facing north, Gita is 16th from the left end and Sunita is 21st to the right of Gita. What is the Sunita's position from the right end of the line? আমাক ইয়াতে কি কৈছে, এটা লাইন এটা আছে, এনেকুৱা লাইন এটা আছে, এই লাইনটোত আমাক কি কৈছে 73 ষ্টুডেন্টস আছে, মানে টোটেল মানুহ হৈছে 73 ফেচিং নৰ্থ, গীতা ইজ 16 ফ্ৰম দ্য লেফট। চোৱা এইটো লেফট বুলি ক'লো, এইটো ৰাইট বুলি ক'লো, এতিয়া লেফটৰ পৰা গীতা আছে 16 নম্বৰত, গীতা 16 নম্বৰত, এইটো গীতা, এইটো গীতা। তাৰপিছত কি কৈছে, এণ্ড সুনিতা ইজ 21st অন দ্য ৰাইট অফ গীতা। এতিয়া চোৱা গীতাই যদি এইফালে চাইছে ওপৰৰ পিনে, ৰাইট চাইড এইটো হ'ব গীতাৰ, গীতাৰ ৰাইট চাইড এইটো, গীতাৰ ৰাইট চাইডত কিমান কেইখন আছে 21 নম্বৰত আছে, 21 নম্বৰ হলে গীতাৰ পৰা 21 নম্বৰ, চাবা দেই। এতিয়া যদি কোনোবাই ক'লে হয় যে গীতাৰ পৰা 2 নম্বৰ পিছত আছে, তাৰ মিনিং কি, গীতাৰ পৰা 2 নম্বৰ পিছত আছে, তাৰ মিনিং কি, 16 17 18 18 নম্বৰ হ'ব, 2 এটা যোগ হৈছে। যদি 21 নম্বৰ পিছত আছে, 21st আছে বুলি কয় যদি, মানে 21 ইয়াতে যোগ হ'ব, তো 16ৰ লগত 21 টা যোগ কৰিলে কি পোৱা যাব, 16ৰ লগত 21 এটা যোগ কৰিলে কি হ'ব, ইয়াতে 20 30 36 37, মানে 37th ৰেংক হৈছে আমাৰ কাৰ, সুনিতাৰ। বুজি পালা, সুনিতাৰ ৰেংক কিমান 37, কোনটো সাইডৰ পৰা, লেফটৰ পৰা। আমাক এতিয়া কি কৈছে, হোৱাট ইজ সুনিতা's position from the right hand, আমাক কৈছে সুনিতাৰ ৰাইট সাইডৰ পৰা ৰেংক কিমান, ৰাইট সাইডৰ পৰা। আমি ফৰ্মুলা কি ইউজ কৰিম, ফৰ্মুলা হৈছে আমাৰ টোটেল ইকুৱেল ৰাইট প্লাস লেফট মাইনাস 1, আমাক উলিয়াব দিছে ৰাইট সাইডৰ পৰা, তো ভ্যালু কেইটা বহাই দিয়া, টোটেল ইয়াতে আছে 73,
ৰাইট ইয়াতে আছে কিমান ৰাইট সাইডটো আমাক উলিয়াব দিছে লেফট ইয়াতে আছে কিমান 37 মাইনাস 1 কৰিলে আমাৰ কি আহিব কারেক্ট আনসার r ইকুয়াল কিমান হ'ব 73 মাইনাস আহিব 36 73 পৰা 36 মাইনাস কৰিলে কি থাকিব 35 দুগুণ 70 37 দুগুণ 72 37 তে আমাৰ আনসার আহিব ঠিক আছে তো আমাৰ 37 will be our correct answer ঠিক আছে 37 মানে রাইট সাইডৰ পৰা কিমান এন্ডৰ হ'ব ৰাইট সাইডৰ পৰা 37 নম্বৰে হ'ব বুজি পালা ওকে এইটো হৈছে আমাৰ ৰ্যাঙ্কিং আৰু এৰেঞ্জমেন্টৰ এটা কোৱেশ্চন নেক্সট কোৱেশ্চন হলে আহিছো এইটো কোৱেশ্চন এনে কি কৈছে আরে আমাক কৈছে এটা সিম্পলিফাইড ভ্যালু অফ দিস সিম্পলিফাই কৰিব দিছে এইটো প্ৰথমতে আমি কি কৰিম ভি বদমাছ ৰুল ফলো হ'ব না ভি বদমাছ ৰুলটো যিসকলে জানে সেই সকলৰ কাৰণে এইটো খুব ইজি কুৱেশ্যন আমি প্ৰথমতে ব্ৰেকেট সলভ কৰিম 17 যোগ 6 হ'ব 23 17 যোগ 6 কিমান আহি যাব 23 আহি গ'ল লগতে যোগ আছে 93 পূৰণ আছে 7 7 টো অবিয়াসলি পূৰণ আগতে হ'ব ন 23 7 গুণ কিমান হ'ব 23 7 গুণ 23 আৰু 7 টো যদি আমি পূৰণ কৰি দিও কিমান আহিব আৰু ইয়াতে আছে 127 মাইনাস 127 আৰু যদি 93 টোক আমি যোগ কৰি দিও বাৰু আগতে পূৰণটোৱে কৰি লৈছো 23 7 গুণ কিমান 20 7 গুণ 140 7 3 গুণ 21 160 161 যোগ 93 এইখিনি ক্যালকুলেট কৰিলে 161 আছে আৰু 127 আছে 130 বুলি ধৰি লোৱা 130 ধৰি ললে কিমান থাকি যাব 31 অৰ্থাৎ 34 34 ইয়াৰে পৰা বিয়োগ কৰিলে কিমান থাকিব 93 পজিটিভ আছে আৰু 34 ইয়াতে ৰৈ আছে নিগেটিভ 30 গলে থাকিল 63 63 পৰা আকৌ 59 আমাৰ কারেক্ট আনসার আহিল ঠিক আছে ক্যালকুলেট কৰি লোৱা সকলে খুব ইজিয়ে হয় 127 মাইনাস 163 যেতিয়া কৰিম ইয়াতে থাকি যাব মাইনাস 34 মাইনাস 34 প্লাস 93 কৰিলে আহিব 59 ঠিক আছে ওকে নেক্সট কোৱেশ্চন হলে আহিছো এইটো কোৱেশ্চন ওকে খতম ইয়াৰে খতম হল আজিৰ ক্লাসটো মই লগতে জনাই দিও যদি কোনোবা ইয়াতে এনেকুৱা ক্যান্ডিডেট আছে যোনে আৰআৰবি গ্ৰুপ ডি প্ৰিপেয়াৰ কৰিয়ে আছে এক্সামও দি আছে লগতে আসাম পুলিচৰ যি আগন্তুক ভ্যাকেন্সি আহিছে তাৰ কাৰণে প্ৰিপেয়াৰ কৰিম বুলি ভাবিছে তোমালোকৰ কাৰণে খুব ধুনীয়া খবৰ আমাৰ ই কুহিপাতে অলৰেডি এটা বেটচ লঞ্চ কৰিছে সৈনিক বেটচ যিটোত অকল আসাম পুলিচ ওৰিয়েন্টেড ক্লাছ বিলাক হৈ আছে যত ম্যাথমেটিক্স ৰিজনিং জিকে জিএস গোটেইখিনি বস্তু কভাৰ কৰা হ'ব তো ইন্টাৰেষ্টেড ষ্টুডেন্টছ খিনিয়ে সকলোৱে এই বেটচ জয়েন কৰিব পাৰে লগ পাম সকলোকে অন্য এটি ক্লাছত আজিৰ কাৰণে ইয়াতে সামৰিছো থ্যাংক ইউ